নমস্কাৰ লডেক্স আছামৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম স্পেচিয়েল মেৰিজ এক্টৰ আণ্ডাৰত স্পেচিয়েল মেৰিজ এক্ট 1954 আণ্ডাৰত যদি আপুনি বিবাহপাশত আবদ্ধ হ'ব বিচাৰে আপোনালোকৰ ৰিলিজিয়ন ব্ৰাইড আৰু গ্ৰুমৰ বা কাপলৰ ৰিলিজিয়ন বেলেগ বেলেগ হয় তেওঁলোকে বেলেগ বেলেগ ধৰ্মৰ পৰা বিলং কৰে বা বেলেগ বেলেগ কাষ্টৰ পৰা হয় ইৰেছপেক্টিভ অফ দেয়াৰ ৰিলিজিয়ন এণ্ড কাষ্ট তেওঁলোকে স্পেচিয়েল মেৰিজ এক্ট 1954 আণ্ডাৰত বিবাহপাশত আবদ্ধ হ'ব পাৰিবনে নাই। বহুতে সোধে আমি ল'ৰা ছোৱালী প্ৰাপ্তবয়স্ক হয়, ল'ৰাৰ বয়স 21 ইয়াৰ্ছ হয়, ছোৱালীৰ 18 ইয়াৰ্ছ হয় আৰু সিহঁতে স্পেচিয়েল মেৰিজ এক্টৰ আণ্ডাৰত বিবাহপাশত আবদ্ধ হ'ব বিচাৰে কিন্তু তেওঁলোকে কৰিব পৰা নাই। মেৰিজ অফিচাৰে তেওঁলোকক এলাউ কৰা নাই, ৰিফিউজ কৰিছে তেওঁলোকৰ মেৰিজ ৰেজিষ্ট্ৰেশ্যন। এনে ক্ষেত্ৰত আপুনি কি কৰিব পাৰে আৰু লয় আমাক কি কয় সেইটো বিষয়ে আজিৰ এই ভিডিঅ'টোত জানিম। যদি আপোনালোকৰ ধৰ্ম ভিন্ন হয় বা কাষ্ট বেলেগ হয় আপুনি স্পেচিয়েল মেৰিজ এক্ট 1954 আণ্ডাৰত আপোনালোকে বিবাহপাশত আবদ্ধ হ'ব পাৰিব। কিন্তু স্পেচিয়েল মেৰিজ এক্টৰ আণ্ডাৰ ছেকশ্যন 4ত যিকেইটা কণ্ডিশ্যন দিয়া আছে সেইকেইটা কণ্ডিশ্যন আপুনি ফুলফিল কৰিব লাগিব। থুলমূলকৈ কণ্ডিশ্যনকেইটা এনেকুৱা ধৰণৰ যে ল'ৰাৰ বয়স 21 ইয়াৰ্ছ হ'ব লাগিব, ছোৱালীৰ বয়স 18 ইয়াৰ্ছ হ'ব লাগিব আৰু তেওঁলোকে প্ৰহিবিটেড ৰিলেশ্যনশ্বিপৰ আণ্ডাৰত থাকিব নালাগিব। মানে সমাজত বা আমাৰ লয় কিছুমান এনেকুৱা ৰিলেশ্যনশ্বিপ আছে যিটো ৰিলেশ্যনশ্বিপৰ আণ্ডাৰত আমি বিবাহপাশত আবদ্ধ হ'ব নোৱাৰোঁ, সেইকেইটা প্ৰহিবিটেড ৰিলেশ্যনশ্বিপ বুলি কোৱা হয়। সেইকেইটা ৰিলেশ্যনশ্বিপৰ আণ্ডাৰত হ'ব নালাগিব, তেওঁলোকৰ মেণ্টেলি আনচাউণ্ড হ'ব নালাগিব, মানসিক ৰোগী হ'ব নালাগিব। যদিও তেওঁলোকে বা যেনিবা কেপেবল অফ গিভিং কনচেণ্ট, তেওঁলোকে কনচেণ্ট দিব পাৰে, মানসিক ৰোগ নাই, কিন্তু তেওঁলোকৰ এনেকুৱা মানসিক ৰোগ আছে যে তেওঁলোকৰ পিছলৈকে প্ৰক্ৰিয়েশ্যন অফ চিলড্ৰেন বা মেৰিজৰ কাৰণে তেখেতসকল আনফিট। এনেকুৱা মানসিক ৰোগ আছে যি মানসিক ৰোগে ভৱিষ্যতে তেওঁলোকৰ বিবাহত ব্যাঘাত বা সন্তান জন্মত বাধা দিব পাৰে। এইকেইটা থুলমূল কণ্ডিশ্যন, এইকেইটা ফুলফিল হ'ব লাগিব, এইকেইটা সকলোৰে ফুলফিল হয়। কিন্তু তেওঁলোকে কয় আমি মেৰিজ ৰেজিষ্ট্ৰেশ্যন অনলাইন কৰিছোঁ কিন্তু আমাৰ ৰেজিষ্টাৰ হোৱা নাই। এনে ক্ষেত্ৰত আপোনালোকৰ হাতত কি ৰিলিফ আছে, কি ৱে আছে আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰিব। আৰু বহুত মেৰিজ ৰেজিষ্ট্ৰেশ্যন অফিচাৰে কয় যে মেৰিজ অফিচাৰে কয় আপোনালোকৰ মা দেউতাৰ কনচেণ্ট লাগিব, তেওঁলোকক উইটনেছ হিচাপে ইনক্লুড কৰিব লাগিব, বেলেগ মানুহ উইটনেছ হিচাপে ইনক্লুড কৰিব নোৱাৰিব। আৰু যদিও সেই বিবাহত 30 দিনৰ ভিতৰত কোনোবাই অবজেকশ্যন ৰেইজ কৰিব পাৰে, যদিও কোনো অবজেকশ্যন ৰেইজ নকৰে মেৰিজ অফিচাৰে নিজেও বিবাহখনত অবজেকশ্যন ৰেইজ কৰিব পাৰে। তো অবজেকশ্যন ৰেইজ কৰি যদি মেৰিজ অফিচাৰে নিজে তেওঁলোকে যদি কয় পেৰেণ্টছ আহিব লাগিব নহ'লে আমি বিবাহ ৰেজিষ্টাৰ নকৰোঁ, তেনে ক্ষেত্ৰত আপুনি মেৰিজ অফিচাৰৰ পৰা ৰিটেন ৰিপ্ৰেজেণ্টেশ্যন ল'ব বা তেওঁক ক'ব আপুনি মোক লিখি দিয়ক অবজেকশ্যনটো কি কাৰণে দিছে আৰু আপুনি কিয় ৰেজিষ্টাৰ নকৰে। তেওঁ যেতিয়া আপোনাক ৰিটেন এখন ৰিপ্ৰেজেণ্টেশ্যন দিব, তেওঁৰ কাৰণবিলাক লিখিব, তেওঁ কিয় আপোনালোকক মেৰিজ ৰেজিষ্টাৰটো কৰিব নিদিয়ে, তেওঁ কোনটো পাৱাৰৰ আণ্ডাৰত তেওঁ এক্ট কৰি আছে সেইটো তেওঁ কাৰণ দৰ্শাই যিখন ৰিপ্ৰেজেণ্টেশ্যন দিব, সেই ৰিপ্ৰেজেণ্টেশ্যনখন আপুনি কালেক্ট কৰিব আৰু সেইখন আপুনি চেলেঞ্জ কৰিব পাৰিব হাইকোৰ্টত। আপুনি ফাইল কৰিব পাৰিব ৰিট অফ মেণ্ডামাছ। ৰিট অফ মেণ্ডামাছ আপুনি ফাইল কৰিব পাৰিব গুৱাহাটী হাইকোৰ্টত আণ্ডাৰ আৰ্টিকল 226। যদি কোনোবা পাব্লিক অফিচাৰে তেওঁলোকৰ ডিউটি ভালদৰে তেওঁলোকে নিজৰ যিটো ডিউটি সেই ডিউটিটো তেওঁলোকে পাৰফৰ্ম কৰা নাই বা তেওঁলোকৰ ডিউটিত ইললিগেলিটি কৰি আছে বা তেওঁলোকে এনেকুৱা এটা ডিউটি কৰিবৰ কাৰণে তেওঁলোকক পাব্লিক অফিচাৰ মেৰিজ অফিচাৰ হিচাপে তেওঁক ৰাখিছে কিন্তু তেওঁ ৰেজিষ্টাৰ কৰা নাই, এনেকুৱা ডিউটি বাউণ্ড কৰাৰ কাৰণে ৰিট অফ মেণ্ডামাছ আপুনি ফাইল কৰিব পাৰিব গুৱাহাটী হাইকোৰ্টত। আৰু তেতিয়া আপোনাৰ এটা বা দুটা হিয়াৰিং হ'ব, কোৰ্টৰ পৰা নটিচ যাব কি কাৰণত তেখেতে কোনটো পাৱাৰৰ আণ্ডাৰত তেওঁলোকে মেৰিজ ৰেজিষ্টাৰ কৰা নাই, কি কাৰণত কৰা নাই, এটা বা দুটা হিয়াৰিং হ'ব, তাৰপিছত কোৰ্টৰ পৰা অৰ্ডাৰ ওলাব আৰু সেই অৰ্ডাৰটো অনুযায়ী আপুনি বিবাহপাশত আবদ্ধ হ'ব পাৰিব। গতিকে থুলমূল আইনৰ যিটো মেৰপাচ আছে সেইটোৱে মেৰপাচ আপোনাৰ বিবাহপাশত আবদ্ধ হ'ব পাৰিব। কিছুমান মেৰিজ অফিচাৰে কয় আমাৰ গভাৰ্ণমেণ্টৰ পৰা প্ৰেছাৰ আছে, তো এনেকুৱা ক্ষেত্ৰত আপুনি ৰিট অফ মেণ্ডামাছ ফাইল কৰিব পাৰে। ধন্যবাদ।